এই মুহূৰ্তত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো বৃহৎ সুখবৰ। কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি সম্পৰ্কত বৃহৎ সুখবৰ আহিছে যে 25% বৃদ্ধি পাইছে দৰমহা। ক'ত কেনেকৈ বৃদ্ধি পাইছে, কি ভাত্তা বৃদ্ধি হৈছে, সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। চৰকাৰী চাকৰিয়ালসকলৰ বাবে এই ভাল খবৰ আহিছে। 53% ডিএৰ লগতে 25% বৃদ্ধি পাইছে অন্য দুটা ভাত্তা। যে 7 পে কমিশ্যনৰ এই গুৰুত্বপূৰ্ণ খবৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে এই ভাল খবৰ। 53% ডিএৰ লগতে 25% বৃদ্ধি পালে এই দুটা ভাত্তা। ইতিমধ্যে দীপাৱলীৰ পূৰ্বে কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ আহিছিল যে চৰকাৰে কৰ্মচাৰীসকলৰ লগতে পেঞ্চনাৰসকলৰ ডিএৰ বৃদ্ধি কৰিছিল। ইয়াৰ পিছতে কৰ্মচাৰীসকলৰ ডিএ 50%ৰ পৰা বৃদ্ধি হৈ 53% হৈছিলগৈ আৰু এই বৃদ্ধি 1 জুলাই 2024 পৰাই কাৰ্যকৰী হৈছে। ডিএ বৃদ্ধিৰ লগে লগে কৰ্মচাৰীসকলৰ অন্যান্য ভাত্তাও বৃদ্ধি পাইছে, যাৰ জৰিয়তে তেওঁলোকে বহু পৰিমাণে এতিয়া সকাহ পাব। কাৰণ নিয়ম অনুসৰি যেতিয়া চৰকাৰী কৰ্মচাৰীসকলৰ ডিএ বেছিক দৰমহাৰ 50%ৰ অধিক হয়, তেতিয়া নিজে নিজে আন দুটা মুখ্য ভাত্তাৰো পৰিৱৰ্তন হয়। এই নিয়ম মূল্যবৃদ্ধি আৰু আন প্ৰয়োজনীয় খৰচৰ সৈতে খাপ খোৱাকৈ কৰা হয়, যাৰ দ্বাৰা কৰ্মচাৰীৰ জীৱন যাপনত সুবিধা হয়। গতিকে ডিএ 53% হোৱাত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে লাভ কৰিবলগীয়া আন দুটা ভাত্তাও বৃদ্ধি পাইছে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে জানুৱাৰী 2024ত কেন্দ্ৰীয় চৰকাৰে ডিএ আৰু ডিআৰ 4% বৃদ্ধি কৰিছিল, যাৰ পিছতে ডিএ 50% হৈছিলগৈ আৰু ইয়াৰ লগে লগে আন 13টা মুখ্য ভাত্তা 25%কৈ বৃদ্ধি পাইছিল। আৰু এই ক্ষেত্ৰত উল্লেখযোগ্য যে কিছুদিন পূৰ্বে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে যোগ্য কৰ্মচাৰীসকলৰ বাবে পোছাক ভাত্তা আৰু নাৰ্ছিং ভাত্তা 25% বৃদ্ধি কৰিছে। মন্ত্ৰালয়ে এই ঘোষণা 50% ডিএ বৃদ্ধিৰ পিছত আন ভাত্তাত হোৱা বৃদ্ধিৰ সমান্তৰালভাৱে কৰিছে। চৰকাৰৰ ফালৰ পৰা জাৰি কৰা নটিফিকেশ্যন মতে এই দুইটা ভাত্তাত সংশোধনৰ লাভ কেন্দ্ৰীয় চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশৰ অন্তৰ্গত সকলো হস্পিটালৰ লগতে এইমছ নতুন দিল্লী, PGI MER চণ্ডীগড় আৰু JIPMER পুডুচেৰীৰ দৰে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা সমৰ্থনপ্ৰাপ্ত সংস্থাসমূহৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব। আৰু এই আছিলে এই ভিডিঅ'টোত কৰ্মচাৰীসকলৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।